নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ শৰ্মা, এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ পৰিগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকক যিসকল ব্যক্তিৰ খুব ভয় লাগে, অলপ কথাতে বা অকণমান যদি কিবা এটা টিঙত শব্দ কৰে তেওঁলোকৰ জিঅ'টো ধৰফৰাই উঠে, ভয়ত কঁপি উঠে, যিসকল ব্যক্তি সন্ধিয়া হোৱাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ভয় কৰে, আনকি ৰাতি প্ৰস্ৰাৱ কৰিবলৈ উঠি যাবলৈ ভয় কৰে, অকণমান কথাতে তেওঁলোকৰ মনত ভয় উৎপন্ন হৈ যায়, টিঙত যদি গছৰ ডাল এটা পৰি শব্দ হয় সেই ক্ষেত্ৰত তেওঁলোকৰ ভয় উৎপন্ন হয় মনত, অৰ্থাৎ ভয়ত তেওঁলোকে জিকাৰ খাই যায়। সেইসকল ব্যক্তিৰ ভয় নিবাৰণৰ এটা উপায় সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই ধৰণৰ সমস্যা প্ৰত্যেকৰ ঘৰতে কোনোবা নহয় কোনোবাজন সদস্য প্ৰায় হৈ থাকে। যিজন সদস্যৰ মনত বেছিকৈ ভয় উৎপন্ন হয়, অৰ্থাৎ তেওঁ পটককৈ ভয় খায়, অকলে তেওঁ বাহিৰলৈ যাবলৈ ভয় কৰে, সন্ধিয়াৰ পিছত তেওঁ লগ নহ'লে তেওঁ বাহিৰলৈও নাযায়, ৰাতি শুই থাকোঁতেও পটকৈ তেওঁ ভয় খায়, বেয়া বেয়া সপোন দেখে। সেই ক্ষেত্ৰত আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, যিসকল ব্যক্তিৰ মনত সঘনে ভয় উৎপন্ন হয়, তেওঁলোকে খুব সোনকালে ভয় খায়, সেইসকল ব্যক্তিৰ চন্দ্ৰমা দুৰ্বল থাকে। কিয়নো বন্ধুসকল, চন্দ্ৰমা হৈছে মনত ভয় উৎপন্ন হয় চন্দ্ৰমাৰ দুৰ্বলতাৰ কাৰণে। আৰু যিসকল ব্যক্তিৰ চন্দ্ৰমা দুৰ্বল থাকে তেওঁলোকক কিন্তু নিগেটিভ শক্তিয়ে বেছিকৈ আমনি কৰে, তেওঁলোকে বেছিকৈ বেয়া সপোন দেখে বা তেওঁলোকৰ ওপৰত নজৰ দুখ বা বেলেগৰ তান্ত্ৰিক ক্ৰিয়াৰ প্ৰভাৱ অতি সোনকালে হয়। প্ৰথম কথা হ'ল তেওঁলোকে যিমান পাৰে ৰূপৰ বস্তু ধাৰণ কৰিব লাগে চন্দ্ৰমাক শক্তিশালী কৰিবৰ কাৰণে। ডিঙিত চেইন পিন্ধিব পাৰে, ভৰিত আঙুঠি পিন্ধিব পাৰে, হাতত ৰূপৰ আঙুঠি পিন্ধিব পাৰে, পায়েল পিন্ধিব পাৰে। তাৰোপৰি সোমবাৰ দিনা তেওঁলোকে ব্ৰত কৰিব লাগে বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। বিচনাৰ চাদৰখন পাৰিলে হোৱাইট ৰাখিব লাগে আৰু ক'লা আৰু নীলা কাপোৰ তেওঁলোকে পৰিধান কৰিব নালাগে। আৰু ডেইলি পাৰিলে কেঁচা গাখীৰ লৈ নিজৰ হাত দুখন ধুব লাগে, কেঁচা গাখীৰ সহায়ত নিজৰ হাত দুখন ধুব লাগে। বন্ধুসকল, তাৰোপৰি চন্দ্ৰমাৰ উপায় কৰাৰ লগতে তেওঁলোকৰ এই সমস্যা দূৰ কৰিবৰ কাৰণে তন্ত্ৰশাস্ত্ৰতো বিভিন্ন উপায় আছে। সেই উপায় সম্পৰ্কে মই আজি ক'বলৈ আগবাঢ়িছোঁ। এই উপায়টো একেবাৰে এটা সৰু উপায়, সকলোৱে কৰিব পৰা উপায়, আৰু এই উপায়টো আপোনালোকে 1 টকা খৰচ নকৰাকৈ কৰিব পাৰিব। কি কৰিব লাগে বন্ধুসকল, ভালকৈ শুনি লওক। আপোনালোকে কোনোবা এটা সোমবাৰৰ দিনা বা মঙলবাৰৰ দিনা, দুটা দিনতে এই প্ৰয়োগটো কৰিব পাৰিব, সোমবাৰ নহ'লে মঙলবাৰ। আপোনালোকে এখন ভোজপাত লৈ ল'ব। ভোজপাত আপোনালোকে পূজাৰ দোকানত বিচাৰিলে পাই যাব, আৰু যদি ভোজপাত আপুনি নেপায় তেন্তে আপোনালোকে এখন বগা কাগজকে লৈ ল'ব আৰু এটা ৰঙা কলম লগত লৈ ল'ব। তাৰপিছত আপোনালোকে ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি কোনো পবিত্ৰ স্থানত বহি পূব দিশলৈ মুখ কৰি, মই এটা যন্ত্ৰ আপোনালোকৰ স্ক্ৰীণত দিছোঁ, এই যন্ত্ৰটো আপোনালোকে ৰঙা কলমৰ সহায়ত লিখি ল'ব আৰু যন্ত্ৰটোৰ তলত আপোনালোকে নিজৰ নাম আৰু আপোনাৰ নিজৰ মাৰ নাম লিখিব, নিজৰ নাম আৰু নিজৰ মাৰ নাম। তাৰপিছত আপোনালোকে সেই যন্ত্ৰটো ভোজপাতত যদি লিখিছে তেন্তে সৰু কৰি ল'ব, বা কাগজত লিখিছে যদি সৰু কৰি ল'ব, সৰুকৈ ফল্ড কৰি জপাই ল'ব। জপাই লৈ আপোনালোকে অকণমান নিজৰ হাতত ৰাখিব, ৰাখি লৈ মই এটা মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো মই লিখি দিছোঁ স্ক্ৰীণত, আপোনালোকে বাওঁ হাতত ৰাখিব, কাগজখন সোঁ হাতে চেপা দিব, মনে মনে এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। বন্ধুসকল, মন্ত্ৰটো হৈছে ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা, ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা, ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ জপ কৰিব। তাৰপিছতে সেই কাগজ টুকুৰা আপোনালোকে কোনো লোহাৰৰ তাবিজত ভৰাই নিজৰ ডিঙিত ধাৰণ কৰিবও পাৰে বা নিজৰ বাহুতো ধাৰণ কৰিব পাৰে। এনে কৰিলে বন্ধুসকল খুব কম দিনৰ ভিতৰতে আপোনালোকৰ যদি মনত বাৰে বাৰে ভয় উৎপন্ন হৈ থাকে, খুব সৰু সৰু কথাত আপোনালোকে ভয় খাই যায়, টিঙৰ ওপৰত কিবা এটা চাউণ্ড কৰিলেও আপুনি ভয় খাই যায়, অকলে বাহিৰলৈ যাবও নোৱাৰে, সৰু সৰু কথাতে আপোনাৰ মনত ভয় উৎপন্ন হয়, তেন্তে সেই ভয় দূৰ কৰিবৰ কাৰণে আপোনালোকে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, উপায়টো একেবাৰে সৰু উপায়। এই উপায় কৰিবৰ কাৰণে আপোনাৰ কোনো
টকা পইচা খৰচ কৰিবলগীয়াও নহয়। আপোনালোকে কেৱল কোনো সোমবাৰ বা মঙলবাৰৰ দিনা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি পবিত্ৰ স্থানত বহি পূব দিশলৈ মুখ কৰি এই যন্ত্ৰটো কাগজত লিখিব। তলত নিজৰ নাম আৰু মাৰ নাম লিখিব। লিখি তাত কেইটামান সৰিয়হ ৰাখি সেই কাগজখন জপাই ল'ব। ক'লা সৰিয়হ হ'লেও হ'ব, বগা সৰিয়হ হ'লেও হ'ব। তাৰপিছতে আপোনালোকে সেই কাগজৰ টুকুৰাটো কোনো লোহাৰ তাবিজত ভৰাই নিজৰ লগত ৰাখিব। হাততো ধাৰণ কৰিব পাৰে, ডিঙিটো আপোনালোকে ধাৰণ কৰিব পাৰে। বন্ধুসকল, এই প্ৰয়োগটো একেবাৰে এটা পৰীক্ষিত প্ৰয়োগ। আপোনালোকে যদি এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে এই প্ৰয়োগটো এবাৰ কৰি চাব বা নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।